পকা ঘৰ চাফ চিকুণ কৰিবলৈ সহজ, কিন্তু কেঁচা ঘৰটো অকণমান কঠিন, মানে সময় লাগে আৰু আমনি লগাত নিচিনা লাগে। কিন্তু সেই কেঁচা ঘৰৰ যি বোকা মাটিৰ গোন্ধ, সেই গোন্ধটো কিবা এটা কিন্তু ভাল লাগে। আজি মই সেইকাৰণে ৰাতিপুৱাতে পাকঘৰটো আমাৰ মানে কেঁচা যিহেতু, আৰু পাকঘৰটো অকণমান লেতেৰা হৈ থকাৰ কাৰণে ৰাতিপুৱাই ঘৰটো মুচি মেলি বাৰীলৈ গ'লোঁ। গছৰ তলত ঔটেঙা সৰি আছে নেকি, যিহেতু দালি বনাই খাব লাগিব। আৰু মই ঔটেঙা দুটা পালোঁ, ইমান ধুনীয়া ধুনীয়া কোমলীয়া ঔটেঙা। আৰু ঔটেঙা দালিত দিলে খাবলৈ ইমান ধুনীয়া লাগে নহয়নে। তেল নামাৰিলেও হয়, একেবাৰে বইল কৰি ঔটেঙা দি মানে তেনেকৈয়ে খাব পাৰি। আৰু সেইকাৰণে মই ইয়াৰে অকণমান অৰুৱাই মেলি দালিত দিম, আৰু লগতে বাকীখিনি মই আচাৰ কাৰণে থ'ব লাগিব। আৰু ঔটেঙাৰ আচাৰ খাবলৈ ইমান ভাল লাগে নহয়নে। আৰু কিন্তু কোমলীয়া ঔটেঙাটো ভাজি খাবলৈ বহুত ভাল লাগে। তাতে অকণমান বেছিকৈ জ্বলা দি দিব লাগে, ইমান যে বেছি সোৱাদ লাগে নহয় খাবলৈ। বাকী মাছ মাংস বাদেই দিয়ক, আৰু তেনেকৈ ভাতখিনি গুচি যায়। আৰু এতিয়া এই ঔটেঙা বীজকেইটা মই এটা এটাকৈ উলিয়াই ল'ম, 2টা ঔটেঙাৰ বীজ। আৰু মোৰ মানে চুলিখিনি বহুত বেছি সৰিছে, গৰমৰ কাৰণেই নেকি নাজানো। ৰাতিপুৱাতে চুলিখিনি ভালকৈ ধুই মেলি ল'লোঁ ঘৰ মুচি লৈ। আৰু এতিয়া মানে এই ঔটেঙাৰ বীজকেইটা মই চুলিত লগাব লাগিব। আৰু এই দাহে কটা কামটো মানে মোৰ বৰ ভয় লাগে জানেনে। ইমানে চোকা মানে দাখন কাটিবলৈ ভয় লাগে। সেইকাৰণে একদম থেতেলিয়াই মানে ঔটেঙা কিবা হৈ গৈছেগৈ। আৰু সেনেকৈ খুব জোৰ দি মেলি মানে ঔটেঙাকেইটা ভালকৈ গুচাই লৈছোঁ। মানুহজনো নাই ঔটেঙাকেইটা কাটি দিবলৈ, আকৌতো মানুহজনক ক'লেও ক'ব ঔটেঙাটো কাটিব নোৱাৰোঁ, সেইটো কাৰণে নিজেই কাটিছোঁ আৰু লাহে লাহে। তেনেকৈ চালনীখনত ঔটেঙাখিনি গোটেইখিনি কাটি মেলি মই গুচাই লৈছোঁ। আৰু ইয়াত ঔটেঙাৰ ভিতৰত যিটো প্লাষ্টিক থাকে সেইটো মই এৰুৱাই ল'ম। এৰুৱাই ল'লে কি হয়, তেতিয়া পিছত মানে আচাৰটো সেইটো মানে লাগি নাথাকে, কোমল হয় মানে, খাবলৈও বৰ বেছি ভাল লাগে। ইয়াত থাকে মানে এটা, আপোনালোকে চাবচোন, ঔটেঙা কিবা প্লাষ্টিক টাইপৰ, প্লাষ্টিক নহয়, মই এনেই কৈছোঁহে তাৰমানে। আৰু সৰু সৰুকৈ এতিয়া ইমান সৰু কৰা নাই, যিহেতু কোমলীয়া ঔটেঙা, অকণমান ডাঙৰ ডাঙৰ 2টুকুৰা 3টুকুৰা কৰি মেলি কুকাৰত মই দি দিম। এটা হুইচল মাৰিব লাগিব, আৰু বেছিকৈ মাৰি দিলেতো পিঠাই হৈ থাকিব। লগতে মোৰ ঔটেঙাকেইটাও কোমলীয়া, সেইকাৰণে। আৰু মানে এইখিনি কাম কৰি মেলি আজি এফালে যাম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱাতে কিয় কৈছোঁ জানেনে, দিনটোৰ ভিতৰত মানে আজি আচাৰখিনি ৰেডি কৰিব লাগিব, নহ'লে 2-3 দিন থৈ শুকুৱাবলৈ হ'লে, আৰু পিছদিনাখন বা ৰ'দ দিয়ে নে বৰষুণ দিয়ে সেইটোতো ক'ব নোৱাৰোঁ। সেইকাৰণে আজি যিহেতু ৰ'দটো ভালকৈ দিছে, সেইকাৰণে আজি আচাৰখিনি ৰেডি কৰি ভৰাব লাগিব বটলত। লগতে আৰু মছলা পাতি যোগাৰ কৰিবলৈতো আছে, সেইখিনিতো মই আনিবই পৰা নাই, আনিবলৈ পঠাব লাগিব। আৰু সেইখিনি মই ৰেডি কৰি ল'ব লাগিব। এতিয়া মই সৰু সৰুকৈ অকণমান কুকাৰত কাটি মেলি ইয়াতে অকণমান নিমখ দি এটা চিটি মাৰি ল'ম। বেছিকৈ চিটি মাৰিলেতো পিঠা হৈ থাকিব। আৰু এতিয়া মই এইখিনি কাটি ৰেডি, এতিয়া মই দিম কুকাৰত। হৈ গ'ল মোৰ কুকাৰত দিয়া, আৰু উলিয়াই দিলোঁ। দেখিছেনে, অকণমান বেছি সিজিলে। ইফালে আকৌ আমাৰ মতা বগা হাঁহটোৱে আজি কণী পাৰিবলৈ সোমাইছে, চাওকচোন, তাত চিঞৰি আছে। ভিডিঅ'টো